চাওক নেতা গৈছে কৰ্মী কোনো যোৱা নাই আপুনি যদি কেমেৰা ভালকৈ দেখুৱায় ইয়াতো তৃণমূলৰ খুঁটিবিলাক ধৰি থকা ভাল ভাল নেতাবিলাক আছে আৰু আপোনালোকে যোৱা নেতাখিনিক যোৱাকালিৰ এটা ভিজুৱেল হিমন্ত বিশ্ব শৰ্মাৰ দেখুৱাই দিব যে ৰাণা গোস্বামী ডাঙৰীয়াই যেতিয়া বিজেপিৰ সভাপতি ভৱেশ কলিতাক গামোচা দিবলৈ যাওঁতে বাৰেপতি ৰাণা গোস্বামীক ভৱেশ কলিতাৰ ভৰিকেইখন দেখুৱাই দিয়া হৈছিলে যে ৰাণা গোস্বামীক ভৰিত ধৰি সেৱা কৰিবৰ কাৰণে মানে ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে কিন্তু এনেকুৱা এটা দুৰ্ভাগ্যজনক অৱস্থালৈ গৈছে যোৱাকালিৰ ফটোটো যদি ভালকৈ চায় কোনো আৰু দ্বিতীয়জন মানুহে সেইখন জালত ভৰি নিদিয়ে যি স্বাভিমানক প্ৰাধান্য দিয়ে যি অসমৰ স্বাৰ্থত কথা পাতে যি ভাৰতবৰ্ষৰ স্বাৰ্থত কথা পাতে সি কেতিয়াও বিজেপিমুখী হ'ব নোৱাৰে আৰু সেইসকলেই গৈছে যি কেৱল নিজৰ পাহাৰসমূহৰ মানে সম্পত্তিৰ মানে বনাবলৈ গৈছে যাৰ ৰেড কাৰ্পেটৰ তলত ফাইল আছে ইডি চিবিআই ধৰাৰ ভয় আছে সেইসকল গৈছে কোনো তৃণমূলৰ নিষ্ঠাবান নেতা আৰু কৰ্মী যোৱা নাই আৰু নাযায় ডেফিনেটলি বৰ্তমান সাম্প্ৰতিক ভাৰতবৰ্ষৰ সংবিধান যিটো ক্ৰাইচিছত আছে গণতন্ত্ৰক হত্যা কৰা হৈছে অমিত শ্বাহ ডাঙৰীয়াই কি কথা কৈছে অমিত শ্বাহে কৈছে যে গভৰ্ণমেণ্টৰ এগেইনষ্টে যোনে ক'ব যি চেনেলে গভৰ্ণমেণ্টৰ এগেইনষ্টে কৰিব চেনেল বন্ধ কৰা হ'ব যি অৰ্গেনাইজেশ্যনে গভৰ্ণমেণ্টৰ এগেইনষ্টে কথা ক'ব তেওঁক মানে আইনগতভাৱে দণ্ডনীয় কৰা হ'ব এনেকুৱা এখন সময়ত বাক স্বাধীনতাক খৰ্ব কৰা এই চৰকাৰখনৰ বিপক্ষে ৰাইজে মতদান দিব মোৰ বিশ্বাস গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত সংবিধান ৰক্ষাৰ স্বাৰ্থত অসমে ২৪ত গোটেই ভাৰতবৰ্ষতে তেওঁলোকে বিজেপি বিৰোধী ভোট প্ৰদান কৰি পেলাই ২৪ত এখন ইণ্ডি এলায়েন্সৰ চৰকাৰ গঠন কৰাত ৰাইজে আগভাগ ল'ব চাওক নেতা গৈছে কৰ্মী কোনো যোৱা নাই আপুনি যদি কেমেৰা ভালকৈ দেখুৱায় ইয়াতো তৃণমূলৰ খুঁটিবিলাক ধৰি থকা ভাল ভাল নেতাবিলাক আছে আৰু আপোনালোকে যোৱা নেতাখিনিক যোৱাকালিৰ এটা ভিজুৱেল হিমন্ত বিশ্ব শৰ্মাৰ দেখুৱাই দিব যে ৰাণা গোস্বামী ডাঙৰীয়াই যেতিয়া বিজেপিৰ সভাপতি ভৱেশ কলিতাক গামোচা দিবলৈ যাওঁতে বাৰেপতি ৰাণা গোস্বামীক ভৱেশ কলিতাৰ ভৰিকেইখন দেখুৱাই দিয়া হৈছিলে যে ৰাণা গোস্বামীক ভৰিত ধৰি সেৱা কৰিবৰ কাৰণে মানে ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে কিন্তু এনেকুৱা এটা দুৰ্ভাগ্যজনক অৱস্থালৈ গৈছে যোৱাকালিৰ ফটোটো যদি ভালকৈ চায় কোনো আৰু দ্বিতীয়জন মানুহে সেইখন জালত ভৰি নিদিয়ে যি স্বাভিমানক প্ৰাধান্য দিয়ে যি অসমৰ স্বাৰ্থত কথা পাতে যি ভাৰতবৰ্ষৰ স্বাৰ্থত কথা পাতে সি কেতিয়াও বিজেপিমুখী হ'ব নোৱাৰে আৰু সেইসকলেই গৈছে যি কেৱল নিজৰ পাহাৰসমূহৰ মানে সম্পত্তিৰ মানে বনাবলৈ গৈছে যাৰ ৰেড কাৰ্পেটৰ তলত ফাইল আছে ইডি চিবিআই ধৰাৰ ভয় আছে সেইসকল গৈছে কোনো তৃণমূলৰ নিষ্ঠাবান নেতা আৰু কৰ্মী যোৱা নাই আৰু নাযায় ডেফিনেটলি বৰ্তমান সাম্প্ৰতিক ভাৰতবৰ্ষৰ সংবিধান যিটো ক্ৰাইচিছত আছে গণতন্ত্ৰক হত্যা কৰা হৈছে অমিত শ্বাহ ডাঙৰীয়াই কি কথা কৈছে অমিত শ্বাহে কৈছে যে গভৰ্ণমেণ্টৰ এগেইনষ্টে যোনে ক'ব যি চেনেলে গভৰ্ণমেণ্টৰ এগেইনষ্টে কৰিব চেনেল বন্ধ কৰা হ'ব যি অৰ্গেনাইজেশ্যনে গভৰ্ণমেণ্টৰ এগেইনষ্টে কথা ক'ব তেওঁক মানে আইনগতভাৱে দণ্ডনীয় কৰা হ'ব এনেকুৱা এখন সময়ত বাক স্বাধীনতাক খৰ্ব কৰা এই চৰকাৰখনৰ বিপক্ষে ৰাইজে মতদান দিব মোৰ বিশ্বাস গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত সংবিধান ৰক্ষাৰ স্বাৰ্থত অসমে ২৪ত গোটেই ভাৰতবৰ্ষতে তেওঁলোকে বিজেপি বিৰোধী ভোট প্ৰদান কৰি পেলাই ২৪ত এখন ইণ্ডি এলায়েন্সৰ চৰকাৰ গঠন কৰাত ৰাইজে আগভাগ ল'ব